এই কাৰ্যসূচী হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কৰিম বুলি কৈছিল আৰু তিনিটা কেটেগৰীত যি মানুহ বিভক্ত কৰিছিল, এতিয়া এই তিনিটা কেটেগৰীৰ শ্ৰেণী 3 তেওঁলোকে কোৱা মতে শ্ৰেণী 3 এতিয়া NOC প্ৰদান কৰিব লাগে। আৰু আমি প্ৰায় 12,000 মহিলাৰ মাজত সমীক্ষা কৰি দেখিছোঁ যে 12,000 মহিলাৰ মাজত সমীক্ষা কৰি দেখিছোঁ 8,000 মহিলাই 9,000 মহিলাই এতিয়ালৈকে ঋণগ্ৰস্ত হৈ আছে আৰু তেওঁলোকৰ মাজত মাত্ৰ 72গৰাকী মহিলাহে NOC পাইছে। এতিয়া কথা হ'ল যে এই NOCৰ যিটো সামুকীয়া গতি কৰিছে, এই সামুকীয়া গতিৰ ফলস্বৰূপে আজি এই ঋণগ্ৰস্ত মানুহসকলৰ মূলধনতকৈ চক্ৰবৃদ্ধি সূত্ৰত আজি তেওঁলোকৰ ধন বাঢ়ি গৈছে। আৰু ইয়াৰ লগে লগে হৈছে কি যে তলত এছাম দালাল চক্ৰ গঢ়ি উঠিছে, যি NOC নামত এই দুৰ্ভগীয়া মহিলাসকলৰ পৰা প্ৰপত্ৰৰ নামত তেওঁলোকে ধন সংগ্ৰহৰ এটা ৰাস্তা উলিয়াই লৈছে। আৰু ইয়াৰ লগে লগে যি আজি লাখপতি বাইদেউ আঁচনি দিছে, এই লাখপতি বাইদেউ আঁচনিটো দেখা যাব যে যিসকল মহিলাই NOC পোৱা নাই, যিসকল মহিলাই ঋণগ্ৰস্ত হৈ আছে, NPA হৈ আছে, তেওঁলোকৰ চিভিল বেয়া আৰু চিভিল বেয়াৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ডাঙৰীয়াই যি লাখপতি বাইদেউ আঁচনি দিছে, এই লাখপতি বাইদেউ আঁচনিৰ পৰা বহু মহিলা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। সেয়া আজি আমি চৰকাৰৰ ওচৰত দাবী উঠাব বিচাৰিছোঁ যে এই ঋণগ্ৰস্ত মহিলাসকলৰ NPA উঠাই ল'ব লাগে, চিভিল ভাল কৰিব লাগে আৰু তেওঁলোকৰ কোনোৱে যাতে চিভিল বেয়াৰ নামত লাখপতি বাইদেউৰ আঁচনিৰ পৰা যাতে তেওঁলোক বঞ্চিত হ'ব নোৱাৰে, এই দাবী উত্থাপন কৰাৰ লগে লগে তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ যি এখন 2021 চনত আইন প্ৰৱৰ্তন কৰিছিল, এই আইনখন ৰূপায়ণ কৰিব লাগে। আৰু ইতিমধ্যে আপোনালোক জনাব বিচাৰিছোঁ যে এই মানুহখিনি ঋণমুক্ত কৰিবৰ কাৰণে অসম চৰকাৰে কৈছিল যে 12,500 কোটি টকাৰ প্ৰয়োজন আছে, কিন্তু আজি তৃতীয়খন বাজেটত দেখা গ'ল যে সৰ্বমুঠতে তৃতীয়খন বাজেটত তেওঁলোকে 3,000 কোটি টকাও এতিয়ালৈকে আবণ্টন অনুমোদন কৰিব পৰা নাই। এনে ক্ষেত্ৰত হিমন্ত বিশ্ব চৰকাৰে তাৎক্ষণিকভাৱে ঘোষণা কৰক যে এই মানুহবিলাকৰ চিভিল ভাল হৈ গৈছে, তেওঁলোকে লাখপতি আঁচনি পাব, আৰু অন্যথা আমি ইয়াৰ বিৰুদ্ধে ৰাজ্যজোৰা আৰু ডাঙৰ প্ৰতিবাদ গঢ়িবলৈ বাধ্য হ'ম।